ভারত ভুটান সীমান্তৰ দৰঙ্গা মেলাত আবকাৰী বিভাগৰ অভিযান। দৰঙ্গা মেলাত আবকাৰী বিভাগৰ অভিযানত সুৰাসহ এজন লোক আটক কৰিবলৈ সক্ষম হয়। তামুলপুৰ আবকাৰী বিভাগে অবৈধ ভুটানী সুৰাৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে অভিযান চলাই থকাৰ মাজতে একাংশ অসাধু লোকে অব্যাহত ৰাখিছে ভুটানী সুৰাৰ সৰবৰাহ ৰমৰমীয়া ব্যৱসায়। ভারত ভুটান সীমান্তৰ দৰঙ্গা মেলাত তামুলপুৰৰ আবকাৰী ভাৰপ্ৰাপ্ত বিষয়া বাবুল বৈশ্য আৰু ৬৬ নং SSBয়ে এক গোপন সূত্ৰৰ পম খেদি ১৫ কাৰ্টুন ভুটান সুৰা ভৰ্তি AS06 AF0274 নম্বৰৰ ৪ চকীয়া বাহন এখন জব্দ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে ৪ চকীয়া বাহনখনৰে ভুটানৰ পৰা কুমাৰী কাটালে আনি থকা অৱস্থাতে আবকাৰী বিভাগ আৰু SSBৰ লোকে সুৰাসহ বাহনখন জব্দ কৰিবলৈ সক্ষম হয়। পিছত আবকাৰী বিভাগে জব্দকৃত সুৰাসহ বাহনখন আবকাৰী বিভাগৰ কাৰ্যালয়লৈ আনে। ইপিনে আবকাৰী আৰু SSBৰ লোকে এগৰাকী লোকক আটক কৰিবলৈ সক্ষম হয়। আটকাধীন লোকজন তুফান আৰ্জু ৩০ বুলি জানিব পৰা গৈছে। শিলচৰৰ পৰা দীপজয় চক্ৰৱৰ্তীৰ ৰিপৰ্ট। আপোনালোকে দেখিছে NE24 নিউজ চেনেল, ভইচ অফ স্বৰ্ণালী মিশ্ৰ। সহযোগত তামুলপুৰ আবকাৰী দল আকৌ SSBৰ সহযোগত আজি এখন গাড়ী চলিবলৈ সক্ষম হয়। এজন আছামী পাওঁ আমি ধৰিবলৈ সক্ষম হয়। গাড়ী ক'ৰ পৰা আনিছিলে? এইটো ভুটানৰ পৰা আনিছিলে। এইটো আনিছিলে আপোনাৰ কুমিকেতা অঞ্চললৈ আদি অঞ্চললৈ দিয়াৰ কাৰণে আনিছিলে। হয়, গোপন সূত্ৰ পঞ্চায়ত ইয়াতে গোপন পঞ্চায়তে তাক গাড়ীখন মানুহ ধৰিবলৈ সক্ষম হয়। কি নাম মানুহজন? তুফান আৰ্য। হয়, গাড়ীখন নাম্বাৰটো জানি গাড়ী AS01F0274। চব আপোনাৰ প্ৰতিদিনে এনেকৈ ধৰি আছে? হয়, ধাৰাবাহিকভাৱে ধৰা হৈছে আমাৰ। মানে প্ৰায় ১২-১৩ হাজাৰ টকা চব ভুটানী হয়। তোলা প্ৰতিদিনে আনে নেকি? প্ৰতিদিনে আমি বৰ্তমান কৰাটো কৰিব সক্ষম হৈছোঁ। তেনেকৈ যিমান আমি সেই হিচাপে আমি মানুহ কৰাটো কৰিব সক্ষম হ'ম। এই যে যদি এইবিলাক অহাৰ কাৰণে মানুহ এইবিলাক বন্ধ হয়, সেইটো কাৰণে আমি ভাল পাওঁ। এইবিলাক বিদেশী কাৰণ অসমৰ ৰাজহটো কমি গৈছে ইয়াৰ কাৰণে। গতিকে যদি এইবিলাক বন্ধ হয় আমি ভাল কুমান্বিত হ'ম।